চাওক আমি যেহেতু কৈছোঁ যে ভজু ৰেলৱে ষ্টেচনত আছোঁ ভজু ৰেলৱে ষ্টেচনৰ পানীৰ সমস্যা আপোনালোকক দেখুৱালোঁ আৰু এটা ডাঙৰ সমস্যা হৈছে যে যিসকল মহিলা যাত্ৰী আছে তেওঁলোকে অন্তত তেওঁলোকৰ প্ৰস্ৰাৱ কৰিবৰ কাৰণে ৰেলৱে ষ্টেচনত প্ৰস্ৰাৱগাৰৰ কি সুবিধা আছে আপোনালোকে জানেনে যদি নাজানে চাওক ভিডিঅ'টো যি সময়ত ভাৰতবৰ্ষত কেন্দ্ৰীয় ৰেলৱে মন্ত্ৰীগৰাকীয়ে যেতিয়া ভাৰতবৰ্ষত তেওঁলোকে বন্দে ভাৰতৰ দৰে ৰেল চলাচলৰ ব্যৱস্থা কৰিছে যি সময়ত ভাৰতবৰ্ষত ভাৰত চৰকাৰখনে মেট্ৰ' ট্ৰেইন অনাৰ ব্যৱস্থাৰ কথা কৈ আছে সেই সময়ত সেইখন ভাৰতবৰ্ষৰে সেইখন অসমৰ এইখন হৈছে চৰাইদেউ জিলাৰ ভজু আৰু ভজু ৰেলৱে ষ্টেচনৰ দৃশ্য চাওক এইটো হ'ল এক প্ৰস্ৰাৱগাৰ মহিলাসকলে কি কৰ্তব্যময় পৰিৱেশত প্ৰস্ৰাৱ কৰে আপোনালোকে চাওক ভিতৰৰ পৰা দৃশ্য চাওক আপোনালোকে চাওক এয়া আমি কোনো ধৰণৰ আপোনালোকক কিবা কৰিবৰ কাৰণে আমি কোৱা নাই মোৰ সৈতে এগৰাকী ব্যক্তি আছে এখেত আপোনাৰ নামটো কওক নেগুৰালী এখেতে এই ভজু ৰেলৱে ষ্টেচনত থকা যিবিলাক টয়লেট আৰু এই ষ্টেচনটো চাফা কৰাৰ দায়িত্বত আছে নহয় এইটো কিমান দিনৰ পৰা চাফা কৰা নাই এইটো যে আপোনাৰ মানে বহুত দিনৰ পৰা চাফা কৰা নাছিলে মানুহ নাছিলে নানান নথকাৰ অৱস্থাত মহাবিদ্যালয়ত মই জইন কৰিলোঁ জইন কৰাৰ পিছত মানে মই যিমানটো পাৰিলোঁ সিমানটো কৰিলোঁ তাৰপিছত মানুহবিলাকে আকৌ সেই একেটালৈ কৰে আৰু ওপৰ ফালে আছে আপোনাক দেখাব পাৰে মই চাইছোঁ আপুনি কেতিয়া জইন কৰিছে আজি আঢ়ৈ মাহমান হৈ গ'ল আঢ়ৈ মাহৰ পৰা আপুনি কেইবাৰ চাফা কৰিলে 4বাৰমান চাফা কৰিলোঁ 4বাৰ আপুনি সদায় আহে ইয়ালৈ ৰেগুলাৰ মোৰ মিষ্টেক নাই আপুনি ৰেগুলাৰ আহে কিন্তু আঢ়ৈ মাহত আপুনি 4বাৰ চাফা কৰিছে তাৰ মানে 15 দিনত এবাৰ 15 দিনত এবাৰ কৰিলেই হয় 15 দিনত এবাৰ কৰিলে এইটো টয়লেট হৈ থাকিবনে চাওক মই পুনৰবাৰ মই পাৰ্থক আগুৱাই আহিব অনুৰোধ কৰিম আৰু ভিতৰৰ পৰিৱেশটো দেখুৱাব অনুৰোধ কৰিম চাওক এটা টয়লেট আৰু এই টয়লেটটো তেওঁৰ উল্লেখ কৰাৰ মতে 15 দিনত এবাৰ কৰে অৰ্থাৎ 1.5 মাহৰ আঢ়ৈ মাহত তেখেতে 4বাৰ চাফা কৰিছে আপোনাক এটা দাদা দায়িত্ব দিয়া হৈছে আপুনি গম পায়নে নাই আপোনাৰ দায়িত্বটো হ'ল কি মোৰ ফোন ক্লিয়াৰ আপুনি এইটো ক্লিয়াৰ ৰাখিছে নে কি ৰাখিছে আপুনি এইটো বস্তুটো মোক সমগ্ৰ বস্তুটো মই পাব লাগিব এইটো বস্তু মোৰ দৰকাৰ পৰে আপোনাক কি বস্তুৰ প্ৰয়োজন এতিয়া এতিয়া মই কওঁ এতিয়া যিটো বস্তু ইয়াত প্ৰয়োজনীয় বস্তু হয় আপোনালোকক দেখাইছোঁ কি প্ৰয়োজন লাগে প্ৰয়োজনটো হিচাপত ইয়াত যিটো বস্তু এতিয়া যে মানুহবিলাক আহে শিকাই দিয়ে এতিয়া টয়লেট এইটো লেডিজ হয় নাই লেডিজ হয় জেণ্টছো সোমাই জেণ্টছে তামোল খোৱা মানে আমিও যেনিবা তামোল খাওঁ তামোল খোৱাৰ পিছতো সোমাই পিনে তামোল ৰাতিপুৱা চাফা কৰিলোঁ আজি আকৌ দাদা সেই তলৰখিনি তামোল পিকোৱা নহয় সেইখিনি কিয় লাগিছিলে চাফা হোৱা নাই সেইটো কিয় নাযায় সেইটো নাযায় সেইটো তাৰ মেডিচিনটো নাই মেডিচিন দিয়া নাই আপুনি ডিমাণ্ড কৰা নাই নে আপোনাক দিয়া নাই মই এইটো যিটো বস্তু আনিছে মই ডিমাণ্ড কৰিছিলোঁ আপোনাক হাৰপিক লাগে ব্ৰাছ লাগে বুলি আপুনি কৈছেনে নাই কাক কৈছে আমাৰ সুৰেন্দ্ৰ মাষ্টৰ যিটো আছে তেওঁ কি বুলি কৈছে তেওঁ আমি দিছে যিটো ইমান এটা কাম নকৰোঁ চাওক এনেদৰে চলি আছে আমাৰ ৰাজহুৱা খণ্ডৰ যিবিলাক উদ্যোগ এই উদ্যোগবিলাক এনেকৈয়ে চলি আছে এজনে আনজনৰ গালৈ তেওঁলোকৰ যেতিয়া দুখবোৰ দায়বোৰ যেতিয়া ঠেলি থাকে তেওঁলোকৰ যিবিলাক দুখ এইবিলাক এজনৰ পৰা আনজনৰ গালৈ যেতিয়া ঠেলি থাকে তেতিয়াহ'লে আপুনি অনুভৱ কৰক আপুনি অনুমান কৰক সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যি স্বপ্ন দেখি আছে যে ভাৰতবৰ্ষৰ ভিতৰত 5খন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত অসমখনক এখন তাৰ ৰাজ্য কৰিবৰ কাৰণে সেইখন ৰাজ্য কেতিয়া আৰু কেনেকৈ সম্ভৱ হ'ব সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি এবাৰ অনুভৱ কৰক বিষয়টো ৰাজহুৱা খণ্ডৰ এটা উদ্যোগত ৰাজহুৱা খণ্ডৰ বিভাগ এটাত যেতিয়া আপোনাৰ কৰ্মচাৰীবিলাকে দায়িত্ব আৰু কৰ্তব্য নিষ্ঠা সহকাৰে আপোনাৰ দায়িত্ব পালন নকৰিব আপুনি দেখা সেই স্বপ্ন কেতিয়ালৈ পূৰণ হ'ব চাওক আৰু এটা কথা মই ক'ব বিচাৰিছোঁ আমি হিমন্ত বিশ্ব ডাঙৰীয়া কওক যে আমি চেষ্টা কৰোঁ যে মহিলাক ভাল ৰাখিবৰ কাৰণে যেনেকৈ বস্তু নিজৰ ঘৰটো এটা মানে চাফা ৰাখিব লাগে তেনেকৈ পাব্লিককো যে পাব্লিকবিলাকেও নিজৰ জগাডোখৰ মানে পাব্লিক স্থানটো চাফা ৰাখিবলৈ চেষ্টা কৰিব এইটো এটা খুব ভাল কথা যে আমি কাৰোবাক দুখ দিম বা দায় দিম তেনে নহয় যে ৰাজহুৱা খণ্ডৰ উদ্যোগ এটাক যেতিয়ালৈকে আমি নিজৰ বুলি ভাবিব নোৱাৰিম যেতিয়ালৈকে আমাৰ নিজৰ বুলি আমি অনুভৱ কৰিব নোৱাৰিম তেতিয়ালৈকে হয়তো আমি ভাল ধৰণে চাফাকৈ বা সুন্দৰকৈ ৰাখিব নোৱাৰিম সেইটো ঠিক কিন্তু তাৰ লগে লগে মই আপোনাক আৰু এটা কথা ক'ম আপোনাৰ যিটো দায়িত্ব আপুনি যিটো পিকোৱাৰ কথা ক'লে মই আপোনাক সন্মান জনাই কৈছোঁ সেইখিনি পিকোৱাটো মানুহৰে ভুল সাধাৰণ মানুহৰে ভুল কিন্তু যিটো বস্তু পিক পেলোৱা নহয় যিটো বস্তু পিকৰ কোনো ধৰণৰ দাগ নহয় সেই বস্তুটো অন্তত আপুনি আঁতৰাব পাৰিব লাগিব আৰু আপোনাৰ সেইটো দায়িত্ব আৰু আপোনাক এটা অনুৰোধ জনাওঁ আজিৰ পৰা অনাগত দিনত আপোনাৰ যি দায়িত্ব আপুনি সুন্দৰকৈ পালন কৰক অন্তত বেছি নহ'লেও ভাৰতবৰ্ষৰ যিগৰাকী সন্মানীয় যশস্বী প্ৰধানমন্ত্ৰী আমাৰ সকলোৰে চিৰপৰিচিত
নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যি স্বপ্ন দেখিছে ভাৰতখনক স্বচ্ছ ভাৰতৰ দিশে স্বচ্ছ ভাৰত অভিযান তেওঁ লাগু কৰিছে, ভাৰতখনক সুন্দৰ আৰু নিকা কৰিবৰ কাৰণে যি স্বপ্ন দেখিছে এই স্বপ্ন পূৰণ কৰিবৰ কাৰণে অন্তত আমাৰ ৰাইজ সজাগ হওক আৰু সকলোৱে মিলি পৰিষ্কাৰ কৰি ৰাখক। তাকেই মই আশা কৰিছোঁ, মানে কি আমাৰ ৰাইজে যদি আমাক সুবিধা দিয়ে তাৰ ভিতৰত আমিও চেষ্টা কৰিম, আমি আৰু তাতকৈ সুন্দৰতা ৰাখিবৰ কাৰণে চেষ্টা কৰিম। এইটো কাৰণে আমি চেষ্টা কৰোঁ যে ৰাইজেও যে সেইটো সুবিধা দিয়ক, সেই ৰাইজক আমি এইটো অনুৰোধ কৰিছোঁ যে ৰাইজেও এই বস্তুটো আমাক চেষ্টা কৰে যে নিজৰ ঘৰৰ নিচিনা চেষ্টা কৰিব লাগে। নিজৰ ঘৰখন যদি আমি চাফা ৰাখিব বিচাৰোঁ সেই প্লেটফৰ্মটোও আমি চাফা ৰাখিব চেষ্টা কৰিম, তাকে সেইটো অনুৰোধ কৰিছোঁ ৰাইজক। ধন্যবাদ জনাইছোঁ এখেতক। এখেতে যিখিনি কথা কৈছে এই কথাখিনিৰ সৈতে আমি একমত, কিন্তু তাৰ লগে লগে এটা কথা কওঁ যে যিটো ব্যৱস্থা তেখেতে বাৰে বাৰে ৰাইজৰ গালৈ দুখ ঠেলি দিব বিচাৰিছে যে ৰাইজে লেতেৰা কৰিছে বা ৰাইজে অপৰিষ্কাৰ কৰিছে, ঠিক তেনেধৰণৰ কথাও নহয়। প্ৰত্যেকটোত যদি আমি কথাত যে কেৱল যদি আমি ৰাইজক দুখ দি থাকোঁ বা ৰাইজৰ গালৈ দুখবোৰ দলিয়াই থাকোঁ, তেনেহ'লে সেয়াও কিন্তু ক'ৰবাত কোনোবাখিনিত সম্পূৰ্ণ শুদ্ধ নহয়। কিন্তু এইটো কথা ঠিক যে ভজু ৰেলৱে ষ্টেচনটো পৰিষ্কাৰ হোৱা মানে অসমখনৰ পৰিষ্কাৰ, আৰু অসমখনৰ পৰিষ্কাৰ মানে ভাৰতবৰ্ষখন পৰিষ্কাৰ, আৰু বিশ্বৰ দৰবাৰখনত ভাৰতবৰ্ষৰ এক সুকীয়া স্থানলৈ গতি কৰিব। আৰু এটা কথা যে ভজু ৰেলৱে ষ্টেচনত যে এই আমাৰ প্ৰথম প্ৰতিবেদন বা শেষ প্ৰতিবেদন এনে নহয়, যেতিয়ালৈকে ভজু ৰেলৱে ষ্টেচনটো বা অসমৰ বিভিন্ন ঠাইত থকা ৰাজহুৱা খণ্ডবিলাক যেতিয়ালৈকে পৰিষ্কাৰ হৈ নুঠিব, যেতিয়ালৈকে ভজু ৰেলৱে ষ্টেচনত বা আন ৰেলৱে ষ্টেচনবিলাকত থকা শৌচালয়বিলাকত বিনা দ্বিধাই যেতিয়ালৈকে যাত্ৰীবিলাকে প্ৰৱেশ কৰিব নোৱাৰিব বা প্ৰৱেশ কৰাৰ যেতিয়ালৈকে পৰিৱেশ নাথাকিব, তেতিয়ালৈকে আমাৰ এই প্ৰয়াস অব্যাহত থাকিব। বাকী দায়িত্ব আপোনালোকৰ। আপোনালোকে ভজুৰ পৰা আমাৰ এই বিশেষ প্ৰতিবেদন কেনে পালে আপোনালোকে আমাক জনাবলৈ নাপাহৰিব। ধন্যবাদ।